प्रतिजन भगत साधु गुरु वैष्णव आय मातृ श्री कौटि कौटि प्रणाम থাকিল। লগতে এই শব্দযন্ত্ৰৰ জৰিয়তে মহাভাগৱত শ্ৰৱণ কৰা সবাৰ শ্ৰী চৰণত সহস্ৰ প্ৰণাম জনাই আজিৰ আমাৰ এই চতুৰ্থ স্কন্ধৰ যি আমাৰ ধাৰাবাহিক খণ্ড তাৰ মাজলৈ গৈছো। আমাৰ খণ্ডটো আছিল শিৰোনাম প্ৰাচীন বৰ্হিৰ দেহত্যাগ। নাৰদে যিজন প্ৰাচীন বৰ্হিক এই পৃথিৱীৰ মূল তত্ত্ব জনাইছিল আৰু এজন সকামী ভক্তৰ পৰা নিষ্কামলৈ কিদৰে তেওঁ আগবাঢ়ি গৈছিল পুৰঞ্জনৰ কাহিনী শ্ৰৱণ কৰি সেই খণ্ডটোত পৰি আছে। যোৱা খণ্ডৰ অকণমান আমি উল্লেখ কৰিছোঁ। নাৰদে বুজাই দিছিল প্ৰাচীন বৰ্হিক, হে মহাৰাজ, এই পৃথিৱীত তুমি যিমানবোৰ দেখিছা সকলোবোৰ সঁচা যেন লাগিলেও ই মায়াৰে আবৃত। প্ৰভু ভগৱন্তই যি মায়াৰ পৃথিৱী ৰচনা কৰিছে, পুত্ৰ ভাৰ্যা বিষয় সংসাৰ সমস্তবোৰেই হৈছে মায়াৰ খেলা। তুমি এই মায়াৰ মাজতে যদি মজগুল হৈ থাকি নিজৰ ভিতৰত থকা আত্মাক পাহৰি যোৱা, তুমি নিজৰ বিনাশৰ কথা যদি স্মৰণ নাথাকে, এই পৃথিৱীতেই যদি তুমি চিৰদিন জীয়াই থাকিম বুলি ভাবি থকা, ভুল হ'ব। তুমি এই পৃথিৱীত যিমানবোৰ কৰ্ম কৰিছা, যদি তুমি একান্ত হৰিৰ ভকত নোহোৱা, প্ৰতিটো পাপৰ বাবে তুমি শাস্তি ভোগ কৰিব লাগিব। যেতিয়া পাপ কৰিলে শাস্তি ভুগিব লাগিব মৃত্যুৰ পিছত, এই কথাখিনি শুনা পাই প্ৰাচীন বৰ্হিৰ ৰজাৰ মনত প্ৰশ্ন আহিছিল। তেতিয়া তেওঁ নাৰদক সুধিলে, হে মুনিবৰ, এজন ব্যক্তিৰ পঞ্চভৌতিক শৰীৰটো এই পৃথিৱীতেই পৰি ৰয়, তেওঁ কিদৰে আকৌ পৰলোকত গৈ শাস্তি লাভ কৰিব? তেতিয়া সুন্দৰভাৱে এজন মানুহে টোপনিত নিদ্ৰা অৱস্থাত সপোনত তেওঁৰ সেই সূক্ষ্ম আত্মাটো কিদৰে অন্য দেহত প্ৰৱেশ কৰি বিভিন্ন কাৰ্য কৰি ফুৰে তাৰ উদাহৰণ বুজাই দিছিল। এই বুলি উল্লেখ কৰিছিল, ৰাজাৰ বচন শুনি নাৰদ বদতি, শুনা কহু সাৱধানে অ নৰপতি। ইহলোকে সেই দেহে কৰে পাপ পুণ্য, পৰলোকে সেই দেহে ভুঞ্জে সুখ তাপ। নাৰদৰ এই বাক্যৰ পৰা আমি সিদ্ধান্তত উপনীত হৈছো, মনুষ্য জন্মত যিসকল ব্যক্তি বিভিন্ন পাপ কাৰ্যত লিপ্ত থাকে, তেওঁলোকে যদি সেই পাপবোৰ প্ৰায়শ্চিত্তৰ বিধান নাজানে, মৃত্যুৰ পিছত প্ৰতিটো কামৰ ফল ভুগিবই লাগিব। কিন্তু খুব সুন্দৰভাৱে কলিযুগ বুলিয়ে নহয়, প্ৰভু ভগৱন্তৰ নামৰ মহিমাৰে বুজাইছে, যেতিয়া এজন ব্যক্তিয়ে নিজে অনুভৱ কৰিব মই কৰা কাৰ্যবোৰ বহুবোৰে পাপ, যদি তেওঁ সৎসংগ শাস্ত্ৰৰ মাধ্যমেৰে গুৰুৰ জৰিয়তে পাপবোৰৰ প্ৰায়শ্চিত্তৰ বিধানবোৰ জানি উঠে, তেওঁ মৃত্যুৰ বাবে ভয় নাথাকে। পাপবোৰ থাকিলেহে মৃত্যুৰ পিছত মোৰ শাস্তি হ'ব। পাপবোৰ যদি এই পৃথিৱীতেই মই নাইকিয়া কৰিব পাৰোঁ, অসুবিধা। কিন্তু এনেকুৱা কিছুমান আমি পাপ কৰোঁ, যিবোৰ পাপৰ সতীয়ান হিচাপ আমাৰ নিজৰেই নাই। ডাঙৰ ডাঙৰ দুই এটা মনত থাকি যায়, বাকীবোৰতো আমি পাহৰি গৈছোঁ। অখাদ্য ভক্ষণো ই পাপ। আপুনি গৈ থাকোঁতে পোক পৰুৱা মৰিছে, সিও এক পাপ। খাদ্যৰ বাবে বিভিন্ন শাক পাচলি কাটিছোঁ, সিওতো পাপৰে অন্তৰ্গত। প্ৰভু ভগৱন্তই আমাক ৰাস্তা দেখুৱাই দি থৈ গ'ল। বিশেষকৈ দাপৰত কৃষ্ণ হৈ আহি
অৰ্জুনক গীতাখন কওঁতে যেতিয়াই কৈছিল, যদি তোমালোকে মোৰ একান্ত শৰণাপন্ন হোৱা, মোৰ বাহিৰে তোমাৰ মন কাকো নিদিয়া, কেৱল মোকেই ভজনা কৰা, তুমি যিমান লাখ লাখ পাপ কৰি আহিলা, সকলো পাপ মই ধুই নিকা কৰি তোমাক পবিত্ৰ কৰি ৰাখিম। এই শ্লোকটোৱে আমাৰ বাবে সাৰথি হ'ল। কলি যুগৰ ভক্তসকলে বুজি উঠিলে যে একান্তভাৱে কৃষ্ণৰ শৰণাপন্ন হ'লে, ভাগৱতৰ আশ্ৰয় কৰিলে, সাধু সংগৰ আশ্ৰয় কৰিলে আমি সমস্ত পাপৰ পৰা মুক্ত হৈ যাম। খুব সুন্দৰভাৱে সপোনৰ বিষয়ে কৈছিল, লিংগ দেহা যুক্ত হৈয়া জীৱ অভিমানে, মই ভোগ ভঞ্জু বুলি ভঞ্জু স্থানে স্থানে, যেন মতে নিদ্ৰাত শয্যাত তনু ৰহে, জীৱ যায় নাসিকাই নিশ্বাস মাত্ৰ বহে। সপোনত মানুহজনে উশাহ নিশাহটোহে লৈ আছে বিচনাখন, তেওঁৰ জীৱটোৱে কোনোবা দেহত সোমাই বিভিন্ন কাৰ্য কৰি ফুৰিছে। সেই সপোনতে তেওঁ যদি ভাল কাম কৰিছে আনন্দিত হৈছে, আৰু যদি বেয়া কাম কৰিছে দুখ পাইছে, সকলোবোৰ সপোনতে তেওঁ অনুভৱ কৰে। ঠিক সেইদৰে আমাৰ যোৱা খণ্ডৰ এটা বিশেষ কথা আছিল যে বেয়া সপোনবোৰকো আমি ভাল সপোনলৈ ৰূপান্তৰ কৰিব। ভাগৱততহে আছে। মহাপুৰুষ শংকৰ মাধৱে আমাক সেই সম্বন্ধে জনাইছিল। মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ 108 নম্বৰ নামঘোষাটোত এইদৰে লিখিছিল, তেখেতে উল্লেখ কৰি গৈছে, দুঃস্বপ্ন নাশনৈতো মাধৱ মাধৱ নাম, দুষ্ট গহ ভয় বিনাশন, পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম, সদায় কৰিও কীৰ্তন। সদায় যদি মাধৱৰ নাম লয়, ভগৱানৰ যিকোনো এটা নাম, তেতিয়াহ'লে আপোনাৰ দুঃস্বপ্নবোৰো নাশ হৈ যায়। আমি কি সপোন দেখিম তাৰতো কোনো গেৰাণ্টি নাই। ভাল সপোনো দেখিব পাৰোঁ, বেয়া সপোনো দেখিব পাৰোঁ। সপোন এনেই নেদেখে, নিৰৰ্থক নহয়, সপোনবোৰ অৰ্থপূৰ্ণ। আমাৰ আধ্যাত্মিক জগতে প্ৰমাণ কৰিছে মানুহে এনেই সপোন নেদেখে। সপোনবোৰৰ কাৰণ থাকে, কাৰ্যৰ লগত সংগঠিত দুয়োটাৰে মিল কৰি সপোনটো দেখো। যেতিয়া আমি দুঃস্বপ্ন দেখো, আমি তেতিয়া নিজকে প্ৰশ্ন আহে যে মোৰ ক'ৰবাত পাপ হৈ গ'ল। তেতিয়া প্ৰভু ভগৱন্তই শাস্ত্ৰত সেইবোৰ সিদ্ধান্ত কৰি থৈছে। 8টা নাম অতি শুভ, সকলোৱে জানে। অচ্যুতং কেশৱং বিষ্ণু হৰিং সত্য জনাৰ্দন। এই 8টা নাম অতি শুভ। এই 8টা নাম যিসকলে 3 সন্ধ্যা লয়, পুৱা দুপৰীয়া গধূলি, তেওঁৰ দুঃস্বপ্নবোৰ সুস্বপ্নলৈ ৰূপান্তৰ। মহাপুৰুষ মাধৱদেৱে এই সম্বন্ধত লিখি গ'ল, অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন, হংস নাৰায়ণ অষ্টনাম। 8টা নাম পৰম মংগল ৰূপ, যিটো অহৰ নিশে লয়, তাৰ পূৰ্ণ হোৱে মনস্কাম। আপোনালোকে 105 নম্বৰৰ এই নামঘোষাটোত পাব। এইটো কণ্ঠস্থ কৰিব। নাম কেৱল মনত ৰাখিব, অচ্যুত কেশৱ বিষ্ণু, 3টা গ'ল, হৰি সত্য জনাৰ্দন, 6টা গ'ল, হংস আৰু নাৰায়ণ। এই সম্বন্ধে এটা শ্লোক দিছে লগতে, ত্ৰিসন্ধ্যায়াং যঃ পঠেৎ নিত্যং। পুৱা দুপৰীয়া গধূলি এই 8টা নাম যে মনত পেলাব, পঢ়িব, নাইবা স্মৰণ কৰিব, পাপ তস্য ন বিদ্যতে। তেওঁ পাপ থাকিবই নোৱাৰে। দিনটোতো বিভিন্ন কাৰণত পাপ হৈ যাব পাৰে, বুজিব পাৰিছেনে? পাপ কিমান প্ৰকাৰে হ'ব একো হিচাপ নাই। নামেই কলিযুগ। ইয়াৰ আকাশে বতাহে চাৰিওফালৰ পৰিৱেশত পাপেৰে পৰিবেষ্টিত হৈ আছে। সেইকাৰণে কৈছে পাপম ন তস্য ন বিদ্যতে। তেওঁ পাপেই স্পৰ্শ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে
কোনোবা এজন ব্যক্তিয়ে যদি ৰেইনকোট পিন্ধি লয়, বৰষুণ ৱাটাৰ প্ৰুফ চুৱেটাৰ পিন্ধি লয়, বৰষুণ পৰি থাকিলেও তেওঁৰ গাত বৰষুণৰ পানী স্পৰ্শ নকৰে। আমিতো জয় কৃষ্ণ কৰিছো, এইটো মূল মন্ত্ৰ। তথাপিও শাস্ত্ৰে আকৌ সিদ্ধান্ত দিছে যে অচ্যুতং কেশৱং বিষ্ণুং হৰিং সত্যং জনাৰ্দন, এই 8টা নামো আমি মাজে মাজে যদি আওৰাই থাকিব, কি সন্ধ্যা আওৰাব পাৰিলে দুঃস্বপ্নবোৰ সুস্বপ্নলৈ ৰূপান্তৰ হয়। আপোনাৰ দুখবোৰ যদি সুখলৈ পৰিৱৰ্তন হয়, এইটোৱে জানো সফল জীৱন নহয়? লগত উল্লেখ কৰিছে শত্ৰু সৈন্যং স্বয়ং জান্তি দুঃস্বপ্ন সুস্বপ্ন ভৱে। আপোনাক যদি কোনোবাই বেয়াও পাই আছে, শত্ৰু যদি কোনোবাই শত্ৰুতা কৰি আছিল, সেই শত্ৰুজনৰো মনত প্ৰভু ভগৱন্তই সৎবুদ্ধি দিব। এই 8টা নামে বুজিব পাৰিছেনে? আপোনালোকে এই 8টা নাম ধুনীয়াকৈ লিখি লৈ কণ্ঠস্থ কৰি ল'ব। নাম ফাঁকি ঘোষা ফাঁকি মনত ৰাখি ল'লে তাৰ পৰা কি কাম আহিব? পাপে স্পৰ্শ কৰিব নোৱাৰে, এক দুঃস্বপ্ন সুস্বপ্নলৈ ৰূপান্তৰ হ'ব, আৰু আপোনাৰ শত্ৰু নাথাকিব। এজন ব্যক্তিৰ বিভিন্ন কাৰণত শত্ৰু থাকি যাব পাৰে, বিভিন্ন কাৰণ। কেতিয়াবা ভকতবিলাকৰ মাজতো বুজাৰ তাৰতম্যৰ কাৰণে প্ৰতিযোগিতা আহি যায়। বুজিব পাৰিছেনে? বিভিন্ন কাৰণ, বুজাৰ খেলি মেলি কাৰণে। সেইকাৰণে ইয়াতে উল্লেখ কৰিছে জাগিয়া থাকন্তে কতো তৈল দিয়া আতে স্বপ্নে দেখে তাকো আপোনাৰ কিৰেখান। সপোন দেখাটো খাটাং, সপোনটোক আমি দুঃস্বপ্নটোক সুস্বপ্নলৈ ৰূপান্তৰ কৰিব পাৰিম বাৰু। যা নহওক, আজিৰ প্ৰভুজনে যিখিনি পঢ়িলে আমি তাৰ ওপৰত অকণমান উল্লেখ কৰি দিছো যে প্ৰভু ভগৱন্তই সৃষ্টি কৰা এই পৃথিৱীখনত শুক্ল পক্ষ আছে, জোনাক বাহিৰলৈ ওলাই যে কিমান ভাল লাগে। মুকলি আকাশ যদি মেঘ নাথাকে, শুক্ল পক্ষৰ যোনটো যেতিয়া সপ্তমী অষ্টমী নৱমী দশমী এনেকে আহি থাকিব, পোহৰে পোহৰ, আঘোণমহীয়া কিমান ফৰিং ফুটা জোনাক বুলি কওঁ। তাৰ বিপৰীতত পূৰ্ণিমা পাৰ হৈ গ'ল, আকৌ আউসীলৈ প্ৰতিপদ দ্বিতীয়াকে গৈ গৈ অমাৱস্যাৰ দিনা আপুনি বাহিৰলৈ গ'লেও সেই পোহৰ দেখা নাপায়। তাৰমানে অমাৱস্যা পোহৰ অন্ধকাৰো আছে, পূৰ্ণিমা পোহৰো আছে। এই পৃথিৱীত জন্মত যিদৰে আনন্দিত হৈছো, মৃত্যু আৰু বিচ্ছেদৰ বেদনাত দুখো পাব লগা হয়। যিদৰে সুখত থাকি আমি ভাল পাওঁ, অকল সুখকে ৰাখা নাই প্ৰভুৱে, দুখকো ৰাখিছে। অকল দিনকে ৰাখা নাই, ৰাতিও ৰাখিছে। এই সুখ দুখবোৰো চক্ৰবত পৰিৱৰ্তন। ই আজি যদি সুখ আছে, আপুনি প্ৰস্তুত থাকক, কেতিয়াবা আকৌ দুখ আহি যাব পাৰে, যিহেতু চকৰি নিচিনা কৰি আছে। কিন্তু যেতিয়া আপুনি একান্ত কৃষ্ণ ভক্ত হ'ব, এই চকৰিটো ঘূৰি থাকিলেও আপোনাৰ সদায় সুখৰ ফালটোতে পৰি যাব। জয় কৃষ্ণ। যেতিয়া আপোনাৰ মনত স্পৃহা নাথাকিব, পোৱাৰ আনন্দ নাথাকিব, নোপোৱাৰ বেদনা নাথাকিব, যেতিয়া আপুনি স্থিতপ্ৰজ্ঞ হ'ব, তেতিয়া কোনোবা এজন মানুহৰ মৃত্যু ঘটিল, আপোনাৰ মনলৈ কি আহিব? এই মানুহ মৰে, আপোনাৰ অনুভৱ হৈ গ'ল, এদিনটো আমিও মৰিব লাগিব। অতি নিকট আত্মীয়ৰ মৃত্যুবৰণ কৰিলেও আপোনাৰ মনলৈ সান্তনা আহিব। কেতিয়াবা আপোনাৰ অকমান দুখ আহিব, মনত ভাবিব যিদৰে মিঠা আছে তাৰ বিপৰীতত তিতা আছে। সদায়নো সুখত থাকিমনে? অকণমান দুখ পালেও ভাবিব লগা, যেতিয়া কৃষ্ণচৰণ অৰ্পণ কৰিব পৰা হ'ব, তেতিয়া এটা ভাৰসাম্য আহি যায়, বেলেঞ্চ আহি যায়। সেই মানসিক স্তৰটো উন্নত কৰিবৰ বাবে এই শাস্ত্ৰবোৰত বিভিন্ন জীৱৰ উত্থান পতনবোৰ আমাক দেখুৱাই আছে। এইবোৰ কথা শুনি শুনি আমাৰ মনটোৱে নিগেটিভটোক পজিটিভ কৰিবলৈ নিজে নিজে প্ৰস্তুত হ'ব। এনেকুৱা ব্যক্তি দেখিছো, আইগৰাকী আৰু প্ৰভুজনৰ মাজত ইমান মিল, কোনোদিনে এৰা এৰিহে থাকিব পৰা নাই। কিন্তু যেতিয়া তেওঁক বিদায় দিয়া যায় চিতাত উঠাবলৈ,
আইগৰাকীয়ে খুব ডাঠ কৰি মনত নাকান্দাকৈ কয় যে আপোনাক মই বিদায় কৰিছোঁ, আপুনি য'তেই আছে সুখেৰে থাকক, আমি জানো যে আপুনি বৈকুণ্ঠ প্ৰাপ্তি হৈছে। এই যে প্ৰাণৰ সম প্ৰিয়তমজনক হাঁহি মুখেৰে বিদায় দিব পাৰিছে, কিহৰ শক্তি? আধ্যাত্মিক বুজনিৰ শক্তি। সেই কথাটো প্ৰাচীন বৰ্হিত বুজাই আছে। সেই প্ৰাচীন বৰ্হি তুমি বিষয় বাসনাবোৰ এৰি তোমাৰ প্ৰভু ভগৱন্তৰ চৰণত চিত্ত নিবেশ কৰি ভগৱন্তৰ ওচৰলৈ যোৱাৰ বাবে তুমি প্ৰস্তুত হোৱা। এই খণ্ডটোৰ এইখিনিয়ে মূল বুজনি। আহক তাৰ পিছৰ পদচন্দত আমি প্ৰৱেশ কৰোঁ। জয়